বৰ্তমান চৰকাৰে নতুনকৈ বনাই দিম বুলি টুলেন কৰিম বুলি কথা দিছিল। তাৰপিছতো ৰাস্তা দুই কাষৰ পুৰণা মাটিবিলাক খান্দি নতুনকৈ বালি দিছে, কিন্তু তাৰ উপৰিখণ্ড ছটাছটিকৈ এৰি গৈছে। এতিয়া আমাৰ যাতায়াতৰ অসুবিধা হৈছে, গাড়ী মটৰ নচলে, যিকোনো মুহূৰ্ততে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা। গতিকে অতি সোনকালে আমি চৰকাৰক দাবী জনাইছোঁ, এই ৰাস্তাটো মেৰামতি কৰি আমাৰ যাতায়াত পৰিবহণৰ সুচল কৰি দিয়ক। আমি গুৰেশ্বৰবাসী ৰাইজে আমি গণতান্ত্ৰিকভাৱে এই পদবোৰত আমি কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচী হাতত লোৱাৰ মূলত কাৰণ হৈছে যে ইমান দিনৰে পৰা অসম চৰকাৰে এই ৰাস্তাটো হোৱা বুলি কোৱাৰ পিছত কিয় আজিলৈকে এই ৰাস্তাটো হৈ নাহিল। আমাৰ এটাই দুখ, এই ৰাস্তাত অগণন পৰিয়ালৰ ল'ৰা ছোৱালী এই ৰাস্তাত বাইক এক্সিডেণ্ট হওক, গাড়ী এক্সিডেণ্ট হওক মৃত্যুবৰণ কৰিবলৈ পাইছে। আপোনালোকৰ এই মিডিয়াৰ যোগেদি এই বাতৰিবিলাক প্ৰত্যেকটো দিনতে প্ৰকাশ কৰি থকা হোৱাৰ পিছতো অসম চৰকাৰৰ কিয় আজিলৈকে এই ৰাস্তাটো গোটেই কাম কৰা নাই। আমাৰ মাননীয় অধ্যক্ষ ডাঙৰীয়া বিশ্বজিৎ দৈমাৰীয়া তেখেতে এই ৰাস্তাইদি নিতৌ অহা যোৱা কৰে। তেখেতে কি এই ৰাস্তাটো তেখেতে দেখা নাই নেকি? হয়, আমাৰ সৰু গাড়ী কাৰণে আমি কাটাবিলাক আমি চিনি পাওঁ, তেখেতৰ বিশাল গাড়ী থকা কাৰণে তেখেতে কাটাবিলাকৰ অনুভৱ নকৰে নেকি? তেখেতে অকল কি খানা খুবা যোৱাৰ কাৰণে সি ঘৰলৈ যায় নেকি? সেয়েহে মই ক'ব বিচাৰিছোঁ যে আমাৰ মাননীয় BTC প্ৰমোদ বড়ো ডাঙৰীয়া, যিহেতু আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্ট, আপোনাৰ এই ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আমাৰ গুৰেশ্বৰৰ পৰো, কিয় আপোনাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি এই ৰাস্তাটোৰ ক্ষেত্ৰত মাত মতা নাই? হয়, চৰকাৰী যদি আঁচনিত এই ৰাস্তাটো যদি অন্তৰ্ভুক্ত হোৱা নাই, আপোনালোকে নিজৰ পকেটৰ পৰাই আপোনালোকে কিছু সংখ্যক পইচা দিও এই ৰাস্তাটো মেৰামতি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা ইয়াতকৈও গুৰেশ্বৰবাসী ৰাইজে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ যাতায়াতৰ অসুবিধা সৃষ্টি হয়। এই ক্ষেত্ৰত ভৱেশ কলিতা, দিলীপ শইকীয়া, প্ৰমোদ বড়ো আদি এই ক্ষেত্ৰত কিমান ভূমিকা গ্ৰহণ কৰিছে। তেখেতসকলে ৰাস্তাটোৰ কাৰণে কোনো ধৰণৰ কথা দিয়া নাই। তেখেতসকলে এই প্ৰতিবাদৰ যোগেদি আমি যোগাই দিছোঁ যে তেখেতসকলে ইলেকশ্যনত আমি বৰ্জন কৰিবলৈ ৰাইজৰ আহ্বান জনাইছোঁ। নমস্কাৰ। বহুত বিশেষকৈ আমি গুৰেশ্বৰক ভাল পাওঁ। প্ৰথম কথাটো হ'ল আমি গুৰেশ্বৰক ভাল পাওঁ, সেইকাৰণে আজি মই ওলাই আহিছোঁ, ৰাস্তাটো হ'ব লাগে। আমাৰ যিটো এটা চাৰিআলিৰ পৰা যিটো আমাৰ লাখুগুৰিৰ পথ, সেইটো ৰাস্তা কিয় অৱহেলা হয়? আমি এই আন্দোলনৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি এইটোৱে ৰিকুৱেষ্ট কৰোঁ যে আপুনি আমাৰ এই ৰাস্তাটো অৱহেলা নকৰে আৰু এই ৰাস্তাটো অতি সোনকালে আপুনি আমাৰ ঠিক কৰি দিয়ক। আৰু ইয়াতে ফ্লাইঅভাৰ লাগে। আমি ওলাই অহাৰ এটাই উদ্দেশ্য, আমি গুৰেশ্বৰক ভাল পাওঁ। যোনে যোনে গুৰেশ্বৰক ভাল পায় এই ৰাস্তাটো বনোৱাৰ কাৰণে সকলোৱে আহিব লাগে, এইটোৱে অনুৰোধ। আজি যুগটো ধৰি ৰামগাঁও নাজিকুলি পথ অৰ্থাৎ গুৰেশ্বৰৰ পৰা বগামাটিলৈ যোৱা পথটোৰ মেৰামতি কৰা হোৱা নাই। অসম চৰকাৰখনৰ দৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাৰম্বাৰ ভাষণৰ ফুলজাৰি মাৰি কৈ থাকে যে ৰামগাঁও নাজিকুলি পথটো অনতিপলমে ফ'ৰলেনযুক্ত কৰা হ'ব। ফ'ৰলেনযুক্ত বাদ দিয়ক, বৰ্তমান যিখন আমাৰ এখন গাড়ী অতিক্ৰম কৰাত অসুবিধা হৈ থকা বহল ৰাস্তাটোৱে আজি পৰ্যন্ত অসম চৰকাৰখনে মেৰামতি কৰা নাই, যাৰ ফলত পথৰ মাজতে বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু এই গাঁতৰ মাজতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসমূহ দুৰ্ঘটনাত পতিত হৈ আছে বাৰম্বাৰ। আনকি গৰ্ভৱতী মহিলা GMC লৈ গৈ থকা এই গাঁতত পৰি গৰ্ভত সন্তান নষ্ট হোৱাৰ উদাহৰণো এই অঞ্চলত আছে। কিন্তু তাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ বিৰোধী কিন্তু এই ৰাস্তাটোৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰা দেখা নাই। আনকি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱা বিদ্যালয় নিৰ্বাচন আগত বেঙেনাআটী এখন সভাত বাৰম্বাৰ উল্লেখ কৰিছিল যে নিৰ্বাচনৰ আগে আমি এই ৰামগাঁও নাজিকুলি পথটো নিৰ্মাণ কৰিম, কিন্তু আজি পৰ্যন্ত তেখেতৰ সেই ভাষণ অৰ্থাৎ তেখেতৰ প্ৰতিশ্ৰুতি এই পৰ্যন্ত এই ৰাস্তাটোত এক ডাম্পাৰ চেণ্টেবল পেলাইও আনকি মেৰামতি কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। আনকি এই অঞ্চলটোলৈ প্ৰায় হাজাৰ ডাম্পাৰ দিনে নিশাই চলাচল কৰে। এই ক্ষেত্ৰত কিন্তু আৰক্ষীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰে। ডাম্পাৰে বহু ছাত্ৰ ছাত্ৰীক হত্যাই নিহত কৰিছে, কিন্তু এই ডাম্পাৰসমূহৰ বা বিভাগীয় কৰ্তৃপক্ষই মাহিলী মাচুল সংগ্ৰহ কৰাতে ব্যস্ত থাকি এই ডাম্পাৰসমূহ লাইচেঞ্চ দি আহিছে, কিন্তু এই ক্ষেত্ৰতো পদক্ষেপ নলয়। কিন্তু ৰাস্তাটো যে আমাক লাগে এই ক্ষেত্ৰত কোনো চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ আজি গুৰেশ্বৰ অঞ্চলৰ ৰাইজে পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। যদিহে অনতিপলমে এই ৰাস্তাটো পুনৰ নিৰ্মাণ নকৰে, তেতিয়াহ'লে লোকসভা নিৰ্বাচনৰ সময়ত যদি এই নেতাসকলে আমাৰ ওচৰত ভোট বিচাৰি আহে, তেখেতসকলক আমি পহু খেদাই দিবলৈ কুণ্ঠাবোধ নকৰিম।